আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। চতুর্ভুজৰ পৰিসীমা বাহিৰ কৰাৰ নিয়ম। এটা প্ৰশ্ন, চতুৰ্ভুজ কাক বলে? উত্তৰটো হ'ব চাৰিডাল ৰেখাখণ্ডৰ দ্বাৰা গঠিত বন্ধ আকৃতিক চতুৰ্ভুজ বুলি কোৱা হয়। ইয়াতে কি হৈছে, এটা চতুৰ্ভুজ আঁকা হৈছে। ইয়াতে কি হৈছে, চাৰিডাল ৰেখাখণ্ডৰ দ্বাৰা এটা বন্ধ আকৃতি গঠন হৈছে। AB এটা ৰেখাখণ্ড, BC আৰু CD আৰু AD। এই চাৰিডাল ৰেখাখণ্ডৰ দ্বাৰা এটা বন্ধ আকৃতি গঠন হৈছে, যাক কি বুলি কোৱা হয়, চতুৰ্ভুজ বুলি কোৱা হয়। এই চতুৰ্ভুজৰ কি কৰিব লাগে, পৰিসীমা বাহিৰ কৰিব লাগে। এতিয়া প্ৰশ্ন, চতুৰ্ভুজৰ পৰিসীমা বুলিলে কি বুজা? উত্তৰটো হ'ব চতুৰ্ভুজ এটাৰ চাৰিওটা বাহুৰ মাপৰ সমষ্টিয়েই চতুৰ্ভুজটোৰ পৰিসীমা। চতুৰ্ভুজৰ যে কি আছে, চাৰিটা বাহু আছে, AB এটা বাহু, BC এটা বাহু, CD এটা বাহু আৰু AD। সেই চাৰিওটা যে বাহু আছে, এই চাৰিটা বাহুৰ যে মাপৰ যে সমষ্টি আছে, আমি যদি কি কৰোঁ, জোখ মাপ কৰাৰ পিছত চাৰিওটা বাহুৰ যিমান কি হ'ব, সমষ্টি বা যোগফল হ'ব। সেই সমষ্টি বা যোগফলেই হ'ব এই চতুৰ্ভুজটোৰ কি হ'ব, পৰিসীমা। পৰিসীমা শব্দৰ অৰ্থ কি? পৰি মানে কি হয়, কোনো এখন অঞ্চলৰ যে চাৰিওফাল, আৰু সীমা মানে কি হয়, সীমানা। এই যে এটা অঞ্চল আছে, এই অঞ্চলের চাৰিওফালৰ যেটা সীমানা আছে, এই সীমানা কি হ'ব, দৈৰ্ঘ্যৰ মুঠ সমষ্টি এই বা যোগফলেই কি হ'ব, এই চতুৰ্ভুজটোৰ কি হ'ব, পৰিসীমা হ'ব। এটা কেনেকৈ বাহিৰ কৰিব লাগে? ধৰা হল ABCD চতুৰ্ভুজৰ AB A একক ধৰা হৈছে, BC B একক, CD C একক আৰু AD কি কৰা হৈছে, D একক ধৰা হৈছে। অতএব ABCD চতুৰ্ভুজৰ পৰিসীমা কি হ'ব, AB প্লাস BC প্লাস CD প্লাস AD। AB প্লাস BC প্লাস CD প্লাস AD। এতিয়া AB কিমান ধৰিছো, A একক, BC B একক, CD কিমান ধৰিছে, C একক, আৰু AD কিমান ধৰিছে, D একক। এইটোৱে কি হ'ব, চতুৰ্ভুজৰ বিষমবাহু চতুৰ্ভুজৰ পৰিসীমা বাহিৰ কৰাৰ নিয়ম। মানে চাৰিওটা যে বাহু থাকিব, চাৰিটা বাহু আমি যোগ মাপ কৰি যদি যোগফলটো বাহিৰ কৰোঁ, সেই যোগফলেই হ'ব চতুৰ্ভুজৰ কি হ'ব, পৰিসীমা।